ইতিমধ্যে আমি নান্সড সমীকরণ বা নান্সড ইকুয়েশনের বিষয়ে ভালকে বুজিলোঁ নহয়নে, যে এটা সেলৰ মানে এট এনি কনচেন্ট্রেশন এই সেলটোৰ সেল পটেনশিয়াল বা ইলেক্ট্রোমোটিভ ফোর্স ওলোৱাৰ ইকুয়েশন হৈছে নান্সড ইকুয়েশন ন। যিকোনো এটা গ্যালভেনীয় কোষৰ যিকোনো গাঢ়তাত সেই কোষটোৰ বিদ্যুৎ চালক বল বা কোষ বিভৱ ওলোৱাৰ সমীকৰণ হৈছে আমাৰ নান্সড সমীকৰণ ন। বা এটা অৰ্ধকোষৰ যিকোনো গাঢ়তাত সেই অৰ্ধকোষটোৰ ইলেক্ট্ৰড বিভৱ এটা হাফ সেলৰ এট এনি কনচেন্ট্রেশনত ইলেক্ট্ৰড পটেনশিয়াল ওলোৱাৰ ইকুয়েশন হৈছে আমাৰ নান্সড ইকুয়েশন। এতিয়া আমি নান্সড ইকুয়েশন ইউজ কৰি আমি এটা ৰিয়েকশ্যনৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্টৰ ভেলু ওলাব পাৰোঁ। এতিয়া আমি নান্সড সমীকৰণ ব্যৱহাৰ কৰি যিকোনো এটা বিক্ৰিয়াৰ সাম্য ধ্ৰুৱকৰ মানো ওলাব পাৰোঁ। আমি বুজিবলৈ এটা উদাহৰণ লৈ লওঁ, আমি ডেনিয়েল কোষ লৈ লওঁ। ডেনিয়েল কোষ আমি ইতিমধ্যে বহু ঠাইত ব্যৱহাৰ কৰিছোঁ। ডেনিয়েল কোষত কি হয় আমি জানো, ডেনিয়েল সেলত ইয়াত দুটা হাফ সেল আছে, জিংক হাফ সেল আৰু কপাৰ হাফ সেল। যেতিয়া মই জিংক ৰড আৰু কপাৰ ৰড তাৰেৰে সংযোগ কৰি দিম তেতিয়া কি হ'ব আমি জানো, জিংক ৰডটো মাইনাছ থাকে আৰু কপাৰ ৰড প্লাছ থাকে। জিংকৰ পৰা কপাৰলৈ কি হ'ব, ইলেক্ট্ৰন গতি কৰিব হয়নে, অৰ্থাৎ বিক্ৰিয়াটো আৰম্ভ হ'ব। যেতিয়া বিক্ৰিয়া আৰম্ভ হ'ব তেতিয়া কি হ'ব, কিছু সময় পিছত কি হ'ব, জিংক আয়নৰ গাঢ়তা কি হ'ব, বাঢ়ি যাব আৰু কপাৰ আয়নৰ গাঢ়তা কি হ'ব, কমি যাব। কি হ'ব আমি জানো, এই বিক্ৰিয়াত কি হয়, জিংক আয়নলৈ পৰিৱৰ্তন হয় আৰু কপাৰ আয়নবোৰ কপাৰলৈ পৰিৱৰ্তন হয়। অৰ্থাৎ জিংক দণ্ডৰ পৰা জিংক পৰমাণুবোৰ জিংক আয়ন হিচাপে দ্ৰৱলৈ গুচি আহিব। গতিকে এই দ্ৰৱৰ কি হ'ব, জিংক আয়নৰ গাঢ়তা বাঢ়ি যাব আৰু ইয়াত কি হ'ব, কপাৰ আয়নবোৰ কপাৰলৈ গৈ জমা হ'ব। অৰ্থাৎ ইয়াত কি হ'ব, কপাৰ আয়নৰ গাঢ়তা কমি যাব হয়নে। যেহেতু জিংক আয়নৰ গাঢ়তা বাঢ়ি গ'ল, জিংক আয়নৰ কনচেন্ট্ৰেশ্যন ইনক্ৰিজ হ'ল আৰু কপাৰ আয়নৰ কনচেন্ট্ৰেশ্যন ডিক্ৰিজ হ'ল, ইয়াত দুয়োটা হাফ সেলৰ কি হ'ব, ইলেক্ট্ৰড পটেনশিয়াল চেঞ্জ হ'ব। ফলত গোটেই সেলটোৰে ইলেক্ট্ৰোমোটিভ ফোর্স চেঞ্জ হৈ যাব নহয় নে। ইয়াত দুয়োটা অৰ্ধকোষৰ যেহেতু গাঢ়তাৰ পৰিৱৰ্তন হৈ যাব, যাৰ ফলত কি হ'ব, দুয়োটা অৰ্ধকোষৰে ইলেক্ট্ৰড বিভৱৰ মান পৰিৱৰ্তন হৈ যাব, যাৰ ফলত সম্পূৰ্ণ কোষটোৰে বিদ্যুৎ চালক বলৰ মান পৰিৱৰ্তন হৈ যাব। লাহে লাহে বিদ্যুৎ চালক বলৰ মান মানে ইলেক্ট্ৰোমোটিভ ফোর্স ইৰ ভেলু, ই সেল তাৰ ভেলু কি হ'ব, লাহে লাহে কমি যাব নহয়নে। এটা সময়ত কি হ'ব, দুটা ইলেক্ট্ৰডৰ মাজৰ বিভৱ ভেদ শূন্য হৈ যাব, মানে এই কোষটোৰ কোষ বিভৱ বা বিদ্যুৎ চালক বল কি হ'ব, শূন্য হৈ যাব। এই সেলটোৰ ইলেক্ট্ৰোমোটিভ ফোর্স কি হ'ব, 0 হৈ যাব। অৰ্থাৎ এই বিক্ৰিয়াটো সাম্য অৱস্থা প্ৰাপ্ত হ'ব, এটা ইকুইলিব্ৰিয়াম ষ্টেট এটেইন কৰিব। গতিকে কি হ'ব, জিংক আয়নৰ কনচেন্ট্ৰেশ্যন আৰু কপাৰ আয়নৰ কনচেন্ট্ৰেশ্যন কনষ্টেণ্ট হৈ যাব। আমি জানো যেতিয়া এটা ৰিয়েকশ্যন ইকুইলিব্ৰিয়াম ষ্টেট পায় তেতিয়া কি হয়, ৰিয়েক্টেণ্টৰ কনচেন্ট্ৰেশ্যন আৰু প্ৰডাক্টৰ কনচেন্ট্ৰেশ্যন কনষ্টেণ্ট হৈ যায়। এটা বিক্ৰিয়া সাম্য অৱস্থা প্ৰাপ্ত হোৱাৰ পিছত বিক্ৰিয়কৰ গাঢ়তা আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা ধ্ৰুৱক হৈ যায় আৰু বিক্ৰিয়াজাত পদাৰ্থ আৰু বিক্ৰিয়ক পদাৰ্থৰ গাঢ়তাৰ যিটো অনুপাত তাক কি বুলি কয়, সেই বিক্ৰিয়াটোৰ সাম্য ধ্ৰুৱক বুলি কয়। আৰু কনচেন্ট্ৰেশ্যন অফ প্ৰডাক্ট বাই কনচেন্ট্ৰেশ্যন অফ ৰিয়েক্টেণ্ট যিটো ৰেচিঅ' পাম, সেই ৰেচিঅ'টোক কি বুলি কয়, সেই ৰিয়েকশ্যনটোৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্ট বুলি কয়। ইকুইলিব্ৰিয়াম কনষ্টেণ্ট ওলোৱাৰ ফৰ্মুলা আমি ফাৰ্ষ্ট ইয়াৰত পাইছোঁ, কে চি ইকুৱেল টু কি পাইছিলোঁ, চি টু দি পাৱাৰ চি ডি টু দি পাৱাৰ ডি বাই এ টু দি পাৱাৰ এ বি টু দি পাৱাৰ বি। এটা বিক্ৰিয়া আমি লৈ লৈছিলোঁ, এ প্লাছ বি গিভছ চি চি প্লাছ ডি ডি। সেই বিক্ৰিয়াৰ কাৰণে এই সূত্ৰটো আমি ফাৰ্ষ্ট ইয়াৰত পাইছিলোঁ। এয়া আমাৰ সাম্য ধ্ৰুৱক বা ইকুইলিব্ৰিয়াম কনষ্টেণ্ট ওলোৱাৰ সূত্ৰ, এইখিনি আমি জানো। যেহেতু ই সেল ইকুৱেল টু 0, ই সেল ইকুৱেল টু সূত্ৰ আমাৰ নান্সড ইকুৱেশ্যনত লিখা আছিলে, ই নট সেল মাইনাছ 2.303 RT বাই এন এফ। ইয়াত এনৰ জেগাত কি লিখিছোঁ মই 2, কাৰণ ডেনিয়েল কোষৰ কাৰণে এনৰ ভেলু 2 হ'ব। লগ Zn2 প্লাছ কনচেন্ট্ৰেশ্যন বাই কপাৰ 2 প্লাছ আয়নৰ কনচেন্ট্ৰেশ্যন, এইখিনি আমি জানো। এইখিনি ইকুৱেল টু কি আছে, 0। এতিয়া এইখিনি মান ইফালে গ'লে কি হ'ব, মাইনাছটো ইফালে গ'লে প্লাছ হৈ যাব হয়নে, চিম্পল। ইয়াত মই জিংক আয়ন কনচেন্ট্ৰেশ্যন বাই কপাৰ আয়ন কনচেন্ট্ৰেশ্যন তাৰ জেগাত মই কি লিখিলোঁ, কে চি লিখিলোঁ। কিয় লিখিলোঁ, কে চি ওলোৱাৰ সূত্ৰ আমি জানো। আৰু এই বিক্ৰিয়াৰ বাবে তুমি যদি এইটো সূত্ৰ ব্যৱহাৰ কৰা, চি টু দি পাৱাৰ চি মানে জিংক আয়নৰ কনচেন্ট্ৰেশ্যন ইনটু ডি টু দি পাৱাৰ ডি, কপাৰৰ কনচেন্ট্ৰেশ্যনটো 1 হ'ব বাই এ টু দি পাৱাৰ এ, ইয়াত এইটো 1 হৈ যাব আৰু বি টু দি পাৱাৰ বি কপাৰ আয়নৰ কনচেন্ট্ৰেশ্যন। গতিকে এইটো সূত্ৰ যদি মই এই সমীকৰণত ব্যৱহাৰ কৰোঁ আমি এইটো পাম নহয়নে। গতিকে কে চি মানে কি হ'ব, জিংক আয়নৰ কনচেন্ট্ৰেশ্যন বাই কপাৰ আয়নৰ কনচেন্ট্ৰেশ্যন। গতিকে এই জেগাত মই কি লিখি দিলোঁ, কে চি লিখি দিলোঁ। গতিকে এয়া এটা সূত্ৰ। গতিকে সাধাৰণভাৱে ইন জেনেৰেল যিকোনো এটা আমাৰ গ্যালভেনীয় কোষৰ কাৰণে ই নট সেল সমান কি পাম, 2.303 RT বাই এন এফ। এন মানে আমি নাজানো, বিভিন্ন বিক্ৰিয়া বেলেগ বেলেগ হ'ব এনৰ মান হয়নে, আৰু এফ কনষ্টেণ্ট লগ কে চি। গতিকে এই এটা সূত্ৰ, এয়া কি আমাৰ ই নট সেলৰ লগত কে চিৰ সম্পৰ্ক, সাম্য ধ্ৰুৱকৰ লগত হয়নে, প্ৰমাণ
কোষ বিভৱ বা প্ৰমাণ বিদ্যুৎ চালক বলৰ এটা সম্বন্ধ হয়নে। গতিকে যিকোনো গেলভেনিক কোষৰ ভিতৰত যিটো বিক্ৰিয়া ঘটি থাকে সেই বিক্ৰিয়াৰ যি সাম্য ধ্ৰুৱকৰ মান সেই মানটো মই সেই কোষটোৰ যি আমাৰ প্ৰমাণ কোষ বিভৱ বা প্ৰমাণ বিদ্যুৎ চালক বল আছে সেই তাৰ পৰা মই কেচিৰ মান ওলাব পাৰোঁ। গতিকে ইয়াৰ আমাৰ বিভিন্ন সমস্যাবোৰ আহে পৰীক্ষাত, ইয়াৰ আমি কিছুমান সমস্যা সমাধান কৰি চাম। গতিকে আমি বুজিলোঁ যিকোনো এটা গেলভেনিয়াছ চেলৰ ষ্টেণ্ডাৰ্ড চেল পটেঞ্চিয়েল বা ষ্টেণ্ডাৰ্ড ইলেক্ট্ৰমোটিভ ফ'ৰ্চৰ লগত সেই চেলটোৰ ভিতৰত যিটো ৰিয়েকশ্যন চলি আছিলে সেই ৰিয়েকশ্যনটোৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্টৰ লগত ৰিলেশ্যন আছে হয় ন। ৰিলেশ্যনটো আমি ইতিমধ্যে প্ৰুভ কৰিলোঁ। ই নট চেল সমান কি 2.303 RT বাই NF log C হয়নে। গতিকে এই সূত্ৰটো ইউজ কৰি আমি কেনেকৈ কেচিৰ ভেলু ওলাব পাৰোঁ আমি এটা প্ৰব্লেম ছল্ভ কৰি চাওঁ, এটা আমি সমস্যা সমাধান কৰি চাওঁ। কিতাপৰ এটা এক্সাম্পল 3.2 সেইটোৱে কৰি চাওঁ। ক্যালকুলেট দ্য ইকুইলিব্রিয়াম কনস্ট্যান্ট অফ দ্য রিয়েকশন। এটা সেল রিয়েকশন দিয়া আছে, কিবা এটা গ্যালভেনিক কোষৰ কোষ বিক্রিয়াটো দিয়া আছে। কি ওলাব লাগে সেই বিক্রিয়াটোৰ সাম্য ধ্ৰুৱক ওলাব লাগে। কি দিছে আমাৰ ইনট সেল দিয়া আছে হয়নে। স্ট্যান্ডার্ড সেল পটেনশিয়াল ন কোষটোৰ প্ৰমাণ কোষ বিভৱ বা বিদ্যুৎ চালক বলৰ মান দিয়া আছে 0.46 ভোল্ট আৰু ইয়াৰ টেম্পাৰেচাৰ দিয়া আছে কিমান 298 কেলভিন। এটা আমি লিখি লওঁ, দিয়া আছে ইয়াত ইনট সেল দিয়া আছে। ফ্ৰম দ্য গিভেন ৰিয়েকশ্যন এই বিক্ৰিয়াটোৰ পৰা আমি পাওঁ কি পাওঁ ইয়াত এনৰ মান কি হ'ব। এই বিক্ৰিয়াটো চোৱা কিমানটা ইলেক্ট্ৰন আদান প্ৰদান হৈছে। ইয়াত কপাৰে দুটা ইলেক্ট্ৰন দিছে, সেই দুটা ইলেক্ট্ৰন আকৌ Ag প্লাছে লৈ Ag হৈছে। গতিকে ইয়াত কিমানটা ইলেক্ট্ৰনৰ আদান প্ৰদান হৈছে, নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ্ড কিমান হ'ব 2। গতিকে এনৰ মান কি লিখিছোঁ মই 2। এতিয়া আমি নাৰ্ছ সমীকৰণৰ পৰা ওলোৱা সাম্য ধ্ৰুৱকৰ যি সম্পৰ্ক ইনট চেল সমান 2.303 RT বাই NF log C এই সূত্ৰটো মই লিখি ল'লোঁ। এই আমি জানো ইনট চেলৰ মান বহাই দিলোঁ 2.303, আৰৰ ভেলু বহালোঁ, টিৰ ভেলু বহালোঁ, এন মানে 2, এফৰ মান আমি জানো বহাই দিলোঁ log C। আৰু এইখিনি গোটেইখিনি সমাধান কৰি আমি ইতিমধ্যে কৈছিলোঁ 0.059 হয় বুলি কৈছিলোঁ মই বাই 2 log C। এইখিনি অকণমান সজালোঁ মই, ইয়াত দেখাইছোঁ মই log C সমান কি হ'ব এই 2 এইফালে গ'লে ইনটু হ'ব, এইটো এইফালে গ'লে ডিভাইড হ'ব। এইখিনি কৰি কিমান পাইছোঁ 15.6। এইখিনি সমাধান কৰি কিমান পাইছোঁ 15.6। গতিকে লগ কেচিৰ মান 15.6। গতিকে কেচি সমান কি হ'ব লগটো ইফালে গ'লে কি হয় আমি জানো লগৰ উল্টা কি এণ্টি লগ 15.6। এতিয়া এণ্টি লগ তোমালোকৰ টেবুল আছে, এণ্টি লগ টেবুলৰ পৰা 15.6ৰ ভেলু ওলাই চাবা কিমান হ'ব 3.92 ইনটু 10 টু দি পাৱাৰ 15। এই আমাৰ কেচিৰ মান হয়নে। গতিকে এনেধৰণে আমি কেচিৰ মান ওলাব পাৰোঁ, সাম্য ধ্ৰুৱক ওলাব পাৰোঁ। ইয়াত এণ্টি লগ টেবুল কিদৰে চাব লাগে ইয়াত তোমালোকে মেথছত ইতিমধ্যে পাইছা। যদি তোমালোকে পোৱা নাই, যদি তোমালোকে দেখাই দিব লাগে মোক ক'বা, মই আকৌ বেলেগ এটা ক্লাছত এইখিনি লগ আৰু এণ্টি লগৰ বিষয়ে ভালকৈ বুজাই দিম। গতিকে এনেধৰণে আমি বিভিন্ন সমস্যাবোৰ সমাধান কৰিব পাৰোঁ। এতিয়া আমি পঢ়িম ইলেক্ট্ৰকেমিকেল চেল এণ্ড গিবছ এনাৰ্জি অফ দ্য ৰিয়েকশ্যন। বিদ্যুৎ ৰাসায়নিক কোষ আৰু সেই কোষ বিক্ৰিয়াৰ গিবছ শক্তি বা গিবছ এনাৰ্জি বা গিবছ ফাংচন, গিবছ ফলন এই বিষয়ে আমি ফাৰ্ষ্ট ইয়াৰৰ থাৰ্মোডাইনামিক্স চেপ্টাৰত ভালকৈ বুজিছোঁ। গিবছ এনাৰ্জি বা গিবছ শক্তি মানে কি যিকোনো এটা ছিষ্টেমৰ এটা তন্ত্ৰৰ যি পৰিমাণ শক্তিক মই কাৰ্যলৈ ৰূপান্তৰ কৰিব পাৰোঁ সেই শক্তিক কি বুলি কয় গিবছ শক্তি বুলি কয়। কোনো ছিষ্টেমৰ যিটো এনাৰ্জিৰ পাৰ্টক মই ৱাৰ্কলৈ কনভাৰ্ট কৰিব পাৰোঁ সেই এনাৰ্জিক কি বুলি কয় গিবছ এনাৰ্জি। দ্য ৱাৰ্কেবল এনাৰ্জি ইজ কল্ড গিবছ এনাৰ্জি। ইয়াত আমি গিবছ এনাৰ্জি শব্দটো ক'ত ব্যৱহাৰ কৰিম আমি জানো যিকোনো এটা গেলভেনিক চেলত এটা ৰিয়েকশ্যন হ'ব, ৰিয়েকশ্যনৰ পৰা কিছুমান এনাৰ্জি প্ৰডিউচ হ'ব, সেই এনাৰ্জিক মই ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰোঁ নহয়নে। এটা গেলভেনিক কোষত যিটো কোষ বিক্ৰিয়া সংঘটিত হ'ব আৰু সেই বিক্ৰিয়াৰ পৰা যিটো শক্তি নিৰ্গত হ'ব এই শক্তিৰ পৰা আমি বিদ্যুৎ শক্তি উৎপাদন কৰোঁ বা বিদ্যুৎ শক্তি আমি পাওঁ। গতিকে সেই পৰিমাণ শক্তিক ইয়াত কি বুলি ক'ব গিবছ শক্তিৰ পৰিৱৰ্তন বুলি ক'ব। যদিও কোনো বিক্ৰিয়াত শক্তি নিৰ্গত হ'ল তাৰমানে কি সেই বিক্ৰিয়াটোত গিবছ শক্তিৰ পৰিমাণ কমি গ'ল বা গিবছ শক্তি ওলাই গ'ল কিছু নহয়নে। ইয়াত আমি গিবছ শক্তিৰ পৰিৱৰ্তন ডেলজিৰ মান কি পাম মাইনাছত পাম। আৰু যদি কোনো বিক্ৰিয়াত শক্তি শোষণ হয় অৰ্থাৎ গিবছ শক্তিৰ পৰিমাণ কি বাঢ়ি যাব ছিষ্টেমটোৰ, গতিকে সেই ক্ষেত্ৰত আমি ডেলজিৰ মান পজিটিভত পাম। আৰু যিবোৰ স্বতঃস্ফূৰ্ত বিক্ৰিয়া সদায় কি হয় ডেলজিৰ মান নিগেটিভত আহে অৰ্থাৎ গিবছ শক্তি কমি যায়। আৰু যিবিলাক অস্বতঃস্ফূৰ্ত বিক্ৰিয়া মানে নন স্পণ্টেনিয়াছ ৰিয়েকশ্যন সেইবিলাকত কিন্তু ডেলজিৰ মান পজিটিভ পোৱা যায়, ডেলজিৰ ভেলু পজিটিভ পাওঁ। তাৰমানে সেই ৰিয়েকশ্যনত কি হয় তোমাৰ কি হয় গিবছ এনাৰ্জিৰ পৰিমাণ বাঢ়ি যায়, গিবছ শক্তিৰ পৰিমাণ বাঢ়ি যায়, সেইকাৰণে ডেলজিৰ মান পজিটিভ পোৱা যায়। আৰু যদি কোনো বিক্ৰিয়াৰ ডেলজিৰ মান শূন্য পাওঁ তাৰমানে বুজি পাব লাগিব সেই বিক্ৰিয়াটো সাম্য অৱস্থাত আছে। অৰ্থাৎ যেতিয়া এটা ৰিয়েকশ্যন
ইকুইলিব্ৰিয়াম এটেইন কৰিব তেতিয়া সেই ৰিয়েকশ্যনটো ডেল জিৰ মান 0 হয়, মানে এনাৰ্জি গেইনো নকৰে এনাৰ্জি লছো নকৰে, হয়নে? ইয়াত যেহেতু আমাৰ ডেনিয়েল সেল বা যিকোনো গ্যালভেনিক সেলত কি হয় শক্তি নিৰ্গত হয় আৰু সেই শক্তিৰ পৰা আমি বিদ্যুৎ শক্তি পাওঁ, গতিকে এইবিলাক ক্ষেত্ৰত কিন্তু ডেল জিৰ মান কি আহিব নিগেটিভ আহিব। আৰু আমি জানো এইবোৰ গোটেইকেইটা স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া, গোটেইবিলাক স্পন্টেনিয়াছ ৰিয়েকশ্যন আৰু যিকোনো স্পন্টেনিয়াছ ৰিয়েকশ্যনৰ কাৰণে অলৱেজ ডেল জিৰ মান নিগেটিভত পোৱা যায়। ইয়াত আমাৰ ডেল জিৰ মান যিমান পাম তাৰ পৰা আমি ধাৰণা কৰিব পাৰিম যে সেই বিক্ৰিয়াৰ পৰা কিমানখিনি আমাৰ বিদ্যুৎ শক্তি উৎপাদন হ'ব। গতিকে এটা গ্যালভেনিক কক্ষত যিমান পৰিমাণ বিদ্যুৎ শক্তিৰ সৃষ্টি হয় এই শক্তিটো সেই বিক্ৰিয়াটোৰ গিবছ শক্তিৰ পৰিৱৰ্তনৰ লগত সমান হয়। গতিকে ইয়াত আমি লিখিলোঁ ইলেক্ট্ৰিকেল ৱাৰ্ক মানে বৈদ্যুতিক কাৰ্য, মানে সেই গ্যালভেনিক কক্ষত যিটো আমি বিদ্যুৎ শক্তি হিচাপে পালোঁ সেইখিনি কাৰ সমান হ'ব, সেই কোষ বিক্ৰিয়াটোৰ গিবছ শক্তিৰ পৰিৱৰ্তন বা গিবছ শক্তি কিমান কমি গ'ল তাৰ লগত সমান হ'ব। সেইকাৰণে ইলেক্ট্ৰিকেল ৱাৰ্ক ইকুৱেল টু কি লিখিলোঁ ডিক্ৰিজ ইন গিবছ এনাৰ্জি। গতিকে ইলেক্ট্ৰিকেল ৱাৰ্ক ইকুৱেল টু ডিক্ৰিজ ইন গিবছ এনাৰ্জি। ডিক্ৰিজ হোৱাৰ কাৰণে ডেল জিৰ মান কি আহিব নিগেটিভ আহিব, হয়নে? কাৰণ আমি জানো সদায় যিকোনো চেঞ্জ আমি ফাইনেল মাইনাছ ইনিচিয়েল কৰোঁ, হয়নে, অন্তিম বিয়োগ প্ৰাৰম্ভিক কৰোঁ। সেইকাৰণে যিহেতু গিবছ শক্তিৰ পৰিমাণ কমি যাব সেইকাৰণে ডেল জিৰ মানটো নিগেটিভ আহিব। তাৰ আগত এটা নিগেটিভ কিয় দিয়া হয়, যাতে আমাৰ কাৰ্যটো পজিটিভ দেখাব পাৰে, কাৰণ এটা ৱাৰ্ক কেতিয়াও নিগেটিভ হ'ব নোৱাৰে। আকৌ আমি জানো সেল পটেনচিয়েল সমান কি ৱাৰ্ক বাই চাৰ্জ ন, মানে কোষ বিভৱ, বিভৱ সমান কি হয় কাৰ্য ভাগ আধান, এই আমি জানো, এই আমি ক্লাছ 10ত ইতিমধ্যে পাইছোঁ। গতিকে আমি সেল পটেনচিয়েল ই সেল লিখিলোঁ সমান ডাব্লিউ মানে ইলেক্ট্ৰিকেল ৱাৰ্ক কিমান পাইছিলোঁ মাইনাছ ডেল জি বাই কিউ, কিউ মানে আধান মানে চাৰ্জ, চাৰ্জ কিমান হ'ব ইয়াত এন এফ হ'ব। এন এফ মানে কি, এন মানে কি আছিল কিমানটা ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছিলে বা কিমান মল ইলেক্ট্ৰন ট্ৰান্সফাৰ হৈছে, আৰু এফ মানে কি 1 মল ইলেক্ট্ৰনৰ আধান। গতিকে 1 মলৰ যিমান হ'ব এন মলৰ কিমান হ'ব এনৰ লগত পূৰণ কৰিব লাগিব। ইয়াত এন এফ মানে কি বুজাব যে কোষ বিক্ৰিয়াটোত মুঠ প্ৰবাহিত হোৱা আধানৰ পৰিমাণ, সেই হৈছে এন এফ। গতিকে এন এফ ইফালে আহি গ'ল ইনটু হৈ গ'ল, অকণমান সজালৈ কি পালোঁ ডেল জি সমান মাইনাছ এন এফ ই সেল। যদি মই এইখিনি ষ্টেণ্ডাৰ্ড কণ্ডিশ্যনত লওঁ মানে প্ৰমাণ অৱস্থাত লওঁ তেতিয়া কি হ'ব ডেল জিৰ ঠাইত মই ডেল জি নট লিখিব পাৰিম, মাইনাছ এন এফ ইৰ জেগাত মই ই নট সেল লিখিব পাৰিম। গতিকে এই এটা আমাৰ সূত্ৰ, এটা সম্বন্ধ কি কোনো সেল পটেনচিয়েলৰ লগত সেই সেলটোৰ গিবছ এনাৰ্জি চেঞ্জৰ লগত এটা ৰিলেশ্যন। গতিকে কোনো এটা গ্যালভেনিক কোষৰ কোষ বিক্ৰিয়াৰ যি গিবছ শক্তিৰ পৰিৱৰ্তন হ'ব সেই মানটোৰ সৈতে সেই কোষটোৰ যি কোষ বিভৱ তাৰ লগত এয়া সম্বন্ধ, মানে এটা সেলৰ সেল পটেনচিয়েলৰ লগত সেই সেল ৰিয়েকশ্যনৰ গিবছ এনাৰ্জি চেঞ্জৰ এটা ৰিলেশ্যন, হয়নে? ইয়াৰ পৰা আমি বিভিন্ন মেথছবোৰ কৰিব পাৰিম বাৰু। এতিয়া ইয়াৰ পৰা আৰু এটা সম্বন্ধ ওলাব চেষ্টা কৰোঁ আমি। ইয়াত আমি ইকুইলিব্ৰিয়াম কনষ্টেণ্ট বা সাম্য ধ্ৰুৱকৰ সৈতে ইনট সেলৰ ৰিলেশ্যন ইতিমধ্যে ওলাইছোঁ। এতিয়া আমি কি কৰিম এই ৰিয়েকশ্যনটোত আমি ইনট সেলৰ মান বহাই দিম, বহাই দিওঁতে কি হৈছে এন এফ কাটি গৈছে। গতিকে এই এটা নতুন সম্বন্ধ পালোঁ ডেল জি নট সমান মাইনাছ 2.303 আৰ টি লগ কে চি, মানে কে চিৰ লগত আমাৰ ডেল জিৰ সম্বন্ধ ওলাইছোঁ, মানে সাম্য ধ্ৰুৱকৰ সৈতে সেই বিক্ৰিয়াটোৰ গিবছ শক্তিৰ পৰিৱৰ্তনৰ এটা সম্বন্ধ আমি ওলাব পাৰোঁ। কোনো এটা সেল ৰিয়েকশ্যনৰ গিবছ এনাৰ্জি চেঞ্জৰ লগত সেই সেল ৰিয়েকশ্যনটোৰ আমাৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্টৰ এটা ৰিলেশ্যন ওলাব পাৰোঁ। গতিকে এইবোৰ আমি কিছু সূত্ৰ পালোঁ, এই সূত্ৰবোৰ ব্যৱহাৰ কৰি আমি কিছু সমস্যা সমাধান কৰিব পাৰোঁ। আমি তেনেধৰণৰ কিছুমান প্ৰব্লেম ছল্ভ কৰি চাম। গতিকে এতিয়া আমি এটা সমস্যা সমাধান কৰি চাওঁ। আমাৰ পাঠ্যস্তৰ প্ৰশ্নমালা 3.6 ইনটেক্স কুৱেশ্যন 3.6 The cell in which the following reaction occurs 2Fe3 plus 2I minus gives 2Fe2 plus I2. এই সেল ৰিয়েকশ্যনটোৰ ই নট সেল দিয়া আছে, মানে ষ্টেণ্ডাৰ্ড সেল পটেনচিয়েল লিখা আছে 0.236 ভোল্ট এট 298 কেলভিন, উষ্ণতাও দিয়া আছে। কি ওলাব লাগে কেলকুলেট দ্য ষ্টেণ্ডাৰ্ড গিবছ এনাৰ্জি মানে ডেল জি নট, মানে প্ৰমাণ গিবছ শক্তি ওলাব লাগে, এণ্ড দ্য ইকুইলিব্ৰিয়াম কনষ্টেণ্ট অফ দ্য সেল ৰিয়েকশ্যন। এই ৰিয়েকশ্যনটোৰ ইকুইলিব্ৰিয়াম কনষ্টেণ্ট মানে এই ৰিয়েকশ্যনটোৰ সাম্য ধ্ৰুৱক ওলাব লাগে, নহয়নে? গতিকে আমি চাওঁ গিভেন কি দিয়া আছে ই নট সেল লিখি ল'লোঁ। ফ্ৰম দ্য গিভেন ৰিয়েকশ্যন উই হেভ, এই বিক্ৰিয়াটোৰ পৰা আমি কি পাওঁ ইয়াত এনৰ মান কি হ'ব, ইয়াত কিমানটা ইলেক্ট্ৰনৰ আদান প্ৰদান হৈছে চোৱা Fe3+ পৰা Fe2+ হৈছে, মানে এটা ইলেক্ট্ৰন লৈছে, কিন্তু Fe3+ দুটা আছে, গতিকে দুটাই কি দুটা ইলেক্ট্ৰন ল'ব, এই দুটা ইলেক্ট্ৰন লৈছে আৰু এওঁ দুটা ইলেক্ট্ৰন ডোনেট কৰিছে। গতিকে নাম্বাৰ অফ ইলেক্ট্ৰন ট্ৰান্সফাৰ্ড, ইলেক্ট্ৰনৰ আদান প্ৰদান হোৱা সংখ্যা কিমান হ'ব 2, গতিকে এনৰ মান কি হ'ব 2, এইখিনি ওলাই ল'লোঁ। এতিয়া আমি জানো ডেল জি নট সমান কি মাইনাছ এন এফ ই নট সেল, এই আমি জানো সূত্ৰ, গতিকে মানকেইটা বহাই দিলে হ'ল, মাইনাছ এনৰ মান বহালোঁ, এফৰ মান আমি জানো
আৰু ইনৰ্ট সেল জানো ভৰাই দিছোঁ হিচাপ কৰি কিমান ওলাইছে -4.55 × 10⁴ জুল পাৰ মোল এয়া ওলাই গ'ল আমাৰ ডেল জি নটৰ মান মানে প্ৰমাণ গিবছ শক্তি ষ্টেণ্ডাৰ্ড গিবছ এনাৰ্জি ওলাই গ'ল আকৌ আমি জানো ডেল জি নট সমান কি -2.303 RT log kc গতিকে kc আমাৰ লাগে সাম্য ধ্ৰুৱক লাগে ইকুইলিব্ৰিয়াম কনষ্টেণ্ট ওলাব লাগে গতিকে এইটো সূত্ৰ ব্যৱহাৰ কৰিছোঁ ডেল জি নটৰ মান ওলাইছোঁ বহাই দিলোঁ -2.303 আৰৰ মান মই জানো টিৰ মান মই জানো আৰু log kc আছে মাইনাছ মাইনাছ কেঞ্চেল হৈ গ'ল এইখিনি এফালে আহিলে কি হ'ব ডিভাইড হ'ব গতিকে ডিভাইড কৰি কিমান পাম 7.98 এইখিনি তোমালোকে কেলকুলেটৰত কৰি চাবা গতিকে এণ্টি লগ 7.98 মান কি আহিব 9.55 × 10⁷ গতিকে এই আমাৰ কেচিৰ মান ওলাই গ'ল গতিকে আমাৰ এইদৰে আমি সাম্য ধ্ৰুৱক ওলাব পাৰোঁ আৰু গিবছ শক্তিৰ পৰিৱৰ্তন ওলাব পাৰোঁ গতিকে এনেধৰণৰ কিছুমান সমস্যা আমি এই সূত্ৰবোৰ ব্যৱহাৰ কৰি সমাধান কৰিব পাৰোঁ